সখীৰ খবৰ পাইছেনে? খবৰটো পায়ে আছো, পিছে দেখা দেখিহে হোৱা নাই। দীঘলা ককাইদেউ, তোমাৰ খবৰ কেনে? বিয়াত সেইদিনা বৰ ৰহস্য কৰিলা। তোমাৰো নিশ্চয় ভাল খবৰ আছে নহয়নে ককাইদেউ? ৰূপৰ বিয়া খাই পূৰ্বেই কৈছে আৰু বিয়া পাতিবলৈ ছোৱালী পোৱা নাই হ'বলা। বীৰাংগনা মূলা গাভৰুৰ অসীম ত্যাগ, সাহস আৰু ধৈৰ্যৰ কথা সকলোৱে জানে। মূলা গাভৰুৰ যি বীৰত্ব, সেই বীৰত্বৰ কথা ইতিহাসৰ পাতত সোণালী আখৰেৰে জিলিকি আছে। আৰু এই মূলা গাভৰুকে লৈ অহা 7 মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে অগ্ৰগামিনী আৰু ND24ৰ সহযোগত মঞ্চস্থ হ'ব কলাক্ষেত্ৰত মূলা গাভৰুৰ নাটক। আৰু প্ৰয়াত অনিমা গগৈ বাইদেউৰ যি নাটক, সেই নাটক মঞ্চস্থ কৰা হ'ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত। আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ ইয়াতে তেওঁলোকৰ যি অনুশীলন আৰম্ভ হৈছে ইতিমধ্যে। মূলা গাভৰুৰ যি ত্যাগ, সাহস আৰু ধৈৰ্যৰ কথা, সেই ধৈৰ্যৰ কথা প্ৰতিজনে জানে। আৰু মূলা গাভৰুক লৈ নাটক যিহেতু মঞ্চস্থ হ'ব, মোৰ সৈতে জ্যেষ্ঠ অভিনেতা উপকূল ছাৰ আছে, বৰদলৈ ছাৰ আছে। আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু মূলা গাভৰুক লৈ এখন নাটক মঞ্চস্থ হ'ব, গোটেই নাটকৰ কাহিনী ভাগ আৰু নাটকৰ বিষয়বস্তু কেনেধৰণে আগুৱাই নিয়াৰ পৰিকল্পনা কৰিছে আপোনালোকে? একচুৱেলি এখন আমাৰ অগ্ৰগামিনী আৰু ND24ৰ সহযোগত এই মূলা গাভৰুৰ নাটকখন মঞ্চস্থ হ'বলৈ গৈ আছে। অহা 8 মাৰ্চত আচলতে নাৰী দিৱস, কিন্তু আমি আগদিনাখন 7 মাৰ্চত এই নাটকখন আমাৰ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হ'ব। আৰু এই নাটকখন পৰিচালনা কৰিছে অনুপজ্যোতি চৌধুৰীয়ে। এতিয়া আমাৰ নাটকৰ পূৰা মানে আখৰা প্ৰস্তুতি চলি আছে 7 মাৰ্চৰ কাৰণে। ভাবোঁ আমি এখন ভাল সুন্দৰ নাটক অসমৰ ৰাইজক উপহাৰ দিবলৈ পাৰিম বুলি। এখন অনিমা গগৈৰ এখন মূল বিষয়বস্তু অনিমা মূলা গাভৰু, তাক সেইখনকে আমি অকণমান সম্পাদনা কৰি নাটকৰ মঞ্চৰ উপযোগী কৰি পেলাই আমি সেইখন কৰিব ওলাইছোঁ। আৰু ইয়াত তাৰমানে আমাৰ বহুত প্ৰায় 50জনমান মানে শিল্পী জড়িত হৈ আছে। এখন ব্যয়বহুল নাটক হ'ব, খুব ভাল নাটক হ'ব। প্ৰস্তুতি আমি চলাই আছোঁ, চাওঁ এতিয়া কি হয়, ৰাইজে কেনেধৰণে আঁকোৱালি তাৰ ওপৰত নিৰ্ভৰ কৰিব গোটেই কথাখিনি। কিন্তু আমাৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে এই গোটেই নাটকখন। কাৰিকৰী দিশতো আমি যথেষ্ট এবাৰ তাৰমানে মনোযোগ দিছোঁ, যাতে কাৰিকৰী দিশৰ ফালৰ পৰাও যাতে আমি সুন্দৰকৈ নাটকখন উপস্থাপন কৰিব পাৰোঁ। কিমানগৰাকী কলা কুশলী অংশগ্ৰহণ কৰিছে ইয়াত? মই কৈছোঁ ইতিমধ্যে প্ৰায় 50গৰাকীমান আমাৰ কলা কুশলী, নৃত্যশিল্পী, অভিনয় শিল্পী ইয়াত জড়িত হৈ আছে এই গোটেই নাটকখনত। আৰু সকলোৱে আপ্ৰাণ চেষ্টা কৰিছে খুব ভাল নাটক এখন উপহাৰ দিবৰ কাৰণে। কাৰণ এইবিলাক হৈছে বুৰঞ্জীমূলক নাটক। এইখন কৰিবলৈ যাওঁতে যথেষ্ট গৱেষণা কৰিবলগীয়া হয়, পোচাক পৰিচ্ছদৰ পৰা আৰম্ভ কৰি মঞ্চসজ্জাৰ পৰা আৰম্ভ কৰি এই গোটেইখিনি যিমানখিনি পৰা যায় আমি সিমানখিনি আমাৰ ফালৰ পৰা আমি প্ৰচেষ্টা চলাইছোঁ গোটেই নাটকখন ভালকৈ আমি উপস্থাপন কৰিবৰ কাৰণে। কিমান দীঘলীয়া হ'ব নাটকখন? নাটকখন প্ৰায় ধৰক 1.5 ঘণ্টা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু মূলা গাভৰুৰ এখন হৈছে বুৰঞ্জীমূলক নাটক, আৰু বুৰঞ্জীমূলক নাটক অসমত বিভিন্ন ক্ষেত্ৰত যিসমূহ ইতিহাসৰ পাতত সোণালী আখৰেৰে জিলিকি থকা সেই মহিয়ান বীৰত্বৰ কথা সোণালী আখৰেৰে যিসমূহ আমাৰ সেই সময়ৰ পৰাই তেওঁলোকে স্বকীয়ৰে তেখেতলোকৰ নিজৰ কৰ্মৰাজিৰে আমাৰ অসমত ইতিহাসৰ পাতত সাঁচ বহুৱাই থৈ গৈছে, সেইসমূহ নাটক এনেদৰে মঞ্চস্থ হয়। আৰু তাৰে এখন নাটক হৈছে মূলা গাভৰু। আৰু সেই মূলা গাভৰু নাটকখন এনেদৰে 8 মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে তেওঁলোকে মঞ্চস্থ কৰিব কলাক্ষেত্ৰত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত। আৰু দেখুৱাইছোঁ এইসকল কলা কুশলী, এইসকল তেওঁলোকেই ইয়াতে কেইবাটাও চৰিত্ৰত এওঁলোকে অভিনয় কৰিছে। যিহেতু
মূলা গাভৰুৰ কথা জানি 4 দিন তেওঁ যুদ্ধ কৰি যেনেদৰে তুৰ্বকৰ লগত তেওঁ প্ৰাণ আহুতি দিবলগীয়া হৈছিলে সেই কথাখিনি সকলোৱে জানে আৰু এনেদৰেই সেই মূলা গাভৰুক এনেদৰেই লৈ তেওঁলোকে নাট মঞ্চস্থ কৰিছে মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ খুব সুন্দৰভাৱে পৰিচালনা কৰিছে নাটখন কি ক'ব এতিয়া আমাৰ অগ্ৰগামিনীৰ পৰা আহিছে তেওঁলোকৰ আমাৰ যিখন মহিলা সদস্য তাৰ লগত আমি পুৰুষসকলেও সহযোগ কৰিছোঁ আৰু এখন আমাৰ জাতীয় জীৱনক প্ৰতিফলিত কৰা এখন নাটক আৰু ইয়াৰ ইতিহাস অসমীয়া নাৰীৰ ত্যাগ দেশপ্ৰেম আৰু আত্মবলিদানৰ কথা আছে গতিকে আমি যিমান পাৰোঁ আৰু চৰিত্ৰবিলাক আমি বাছি লৈছোঁ আৰু ইয়াত আমি কোনো চমক দেখাব খোজা নাই মানে আমি এখন নাটকৰ সেইটো আৰু আজিকালি যিটো প্ৰযুক্তিৰ সেই তাৰ সহযোগিতাটো লৈছোঁ সহায়টো লৈছোঁ কিন্তু আমি কৈছোঁ চমক নহয় আমি এখন নাটক চাম তাকে কৈছোঁ ধন্যবাদ হয় মই বাইদেউহঁতৰ মাজলৈ যাব বিচাৰিছোঁ মই বাইদেউহঁতৰ পৰা জানিম কাৰণ মূলা গাভৰুৰ লগত সেই সময়ত যুদ্ধ কৰোঁতে পমিলা জয়ন্তী আৰু ললিতা আছিলে আৰু এইসকল পমিলা জয়ন্তী আৰু ললিতায়ো আজি এই নাটকত তেওঁলোকে খুব সুন্দৰ সুদক্ষ অভিনয় কৰিব মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাক দেখি থাকোঁ টিভিয়ে হওক বা আপোনাৰ চিনেমা জগততে হওক এইবাৰ নাটক এখন কৰাটো খুবেই কষ্টকৰ আৰু সেই কথাখিনি আপুনি জানে এইবাৰ মূলা গাভৰুত অভিনয় কৰিব নাটকত অভিনয় কৰিব কি ক'ব বাইদেউ আচলতে নাটক বুলি ক'লে সদায় ভালেই লাগে নাটকৰ পৰিকল্পনাৰ পৰা এখন মঞ্চায়ন হোৱালৈকে যিটো এটা যাত্ৰা সেইটো সঁচাকৈ সদায় লেখত ল'বলগীয়া ভাল লগা কথা আমি অগ্ৰগামিনী মহিলাসকলে এইবাৰ ভাবিলোঁ আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰাকখনত মানে 8 তাৰিখে যিহেতু আন্তৰ্জাতিক নাৰী দিৱস আমি 7 তাৰিখে এই নাটকখন কৰিবলৈ লৈছোঁ নাটকখনৰ নাম হ'ল মূলা গাভৰু অগ্ৰগামিনীৰ সকলো সদস্য ইয়াতে জড়িত হৈ আছে আৰু লগতে আমাক সহায় কৰিছে ND24 সদস্যসকলে আৰু আমাক ইয়াত সহায় সহযোগ আগবঢ়োৱা মানুহ বহুতেই আছে বহুতৰে নাম ল'ব লাগিব তেখেতসকল সকলোৰে মই শলাগ লৈছোঁ মূলা গাভৰুৰ নাটকখন কৰিবলৈ যাওঁতে আমি বহুতখিনি কষ্ট কৰিবলগীয়া হৈছে আমাৰ লগত থকা অভিনেতা অভিনেত্ৰীসকলেও যথেষ্ট সময় দিছে কষ্ট কৰিছে আৰু আমাক সকলোকে প্ৰত্যেকক উৎসাহ জনাইছে আৰু এইখিনিতে আমি বিশেষভাৱে শলাগ ল'ম অনুপজ্যোতি চৌধুৰীদেৱক তেখেতে ইমান কষ্ট কৰি আহি আমাক এই নাটকখনি মঞ্চায়ন কৰাত সুবিধা কৰি দিছে গতিকে তেখেতক ধন্যবাদ জনাইছোঁ আশা কৰোঁ নাটকখনে এটা পূৰ্ণতা পাব অহা 7 মাৰ্চত আপোনালোক সকলো আহিব আহি আমাৰ এই নাটকখন উপভোগ কৰক আৰু আমাক দিহা পৰামৰ্শ দি ধন্য কৰকহি ধন্যবাদ যিহেতু সকলোখিনি আছে মূলা গাভৰুৰ অভিনয় কোনগৰাকী বাইদেউ কৰিছে আৰু অভিনয় কৰিছে ইতি ফুকনক মই কণলৈ মাতিছোঁ যেহেতু মূলা গাভৰুৰ লগত সেই সময়ত আছিলে জয়ন্তী ললিতা আৰু পমিলা তেওঁলোকৰ কথা যদি মই কওঁ তেওঁলোকে চৰিত্ৰসমূহ ইয়াত আছে নেকি আছে চৰিত্ৰসমূহ আছে হয়তো নামাকৰণ অকণমান সাল সলনি হৈছে এইখন আমি নাটকখন আচলতে লোৱা হৈছে অনিমা গগৈৰ এখন নাটকৰ পৰা প্ৰয়াত অনিমা গগৈৰ তেওঁ বৰ ধুনীয়াকৈ এখন নাটক লিখিছিলে মূলা গাভৰু বুলি তাত গোটেই বুৰঞ্জী সন্নিৱিষ্ট কৰিবলৈ যত্ন কৰিছে আমি সেই বুৰঞ্জীক অপভ্ৰংশ নোহোৱাকৈ বুৰঞ্জীক নিজৰ জেগাতে ৰাখি আমি মূলা গাভৰুৰ চৰিত্ৰটোক উপস্থাপন কৰিব বিচাৰিছোঁ যিহেতু মহিলা চৰিত্ৰ বলিষ্ঠ বীৰাংগনা আৰু আমি জানো অসমৰ প্ৰতিগৰাকী নাৰীয়ে বীৰাংগনা তেওঁলোকে সময়ত তাঁত বৈ কাপোৰ বব জানে প্ৰয়োজন হ'লে যুদ্ধ দিবলৈও যাব পাৰে খেলা ধূলাটো আগৰণুৱা নাচে বাগেটো ক'বই নালাগে গতিকে তেনেকুৱা এগৰাকী মহিয়সী নাৰীক প্ৰতিনিধিত্ব কৰিবলৈ যাওঁতে পমিলা ৰমিলা সকলোকে লাগিবই গতিকে মই এইখিনিতে চিনাকি কৰাই দিব বিচাৰিছোঁ বলিষ্ঠ অভিনেত্ৰী ইতি ফুকনক তেওঁ মূলা গাভৰুৰ চৰিত্ৰটো অভিনয় কৰিব নিশ্চয়কৈ বাইদেউক আমি দেখি থাকোঁ যিহেতু বাইদেউ এগৰাকী খুবেই প্ৰতিভাৱান অভিনেত্ৰী গতিকে কিছু কথা মই জানিব বিচাৰিছোঁ কাৰণ যিহেতু এই নাটকখন এখন বুৰঞ্জীমূলক নাটক তাতে মূলা গাভৰু নিচিনা এগৰাকী নাৰীক লৈ জীৱনৰ পৰা আধাৰিত এখন নাটক যথেষ্ট প্ৰত্যাহ্বান আছে না এই চৰিত্ৰটো কৰোঁতে কেনেধৰণে কথাখিনি আগুৱাই লৈ গৈছে আপুনি চেষ্টা কৰিম মূলা গাভৰুৰ চৰিত্ৰটো মোক দিয়াৰ বাবে যিমানখিনি ভাল লাগিছে সিমানখিনি মোৰ ভয়ো লাগিছে আচলতে ইমান এখন ডাঙৰ নাটক বুৰঞ্জীমূলক নাটক মূলা গাভৰু আৰু মই মূলা গাভৰুৰ চৰিত্ৰটো কৰিবলৈ বহুত সাহস লাগিব আচলতে বহুত সাহস গোটাইছোঁ আৰু চেষ্টা কৰিম সুন্দৰকৈ উপস্থাপন কৰিবৰ বাবে ৰাইজৰ আশীৰ্বাদ লাগিব আৰু সকলোকে নিমন্ত্ৰণ জনাইছোঁ সকলো আহিব 7 মাৰ্চত কেইটামান যদি সংলাপ হয় সংলাপ এতিয়া কৈ নিদিওঁ নেকি সংলাপ এতিয়া কৈ দিলে ৰাইজৰ হেৰিটো নোহোৱা হৈ যাব হয়
ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰে সকলোৱে এতিয়া নাটকত ব্যস্ত হৈ পৰিছে যিহেতু 8 মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস তাৰ প্ৰাক মুহূৰ্তত অৰ্থাৎ 7 মাৰ্চত মঞ্চস্থ কৰা হ'ব কলাক্ষেত্ৰ শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এই নাটকখন আৰু যিহেতু অগ্ৰগামিনী আৰু ND24 যৌথ সহযোগত এই নাটকখন মঞ্চস্থ কৰা হ'ব গতিকে সকলোৱে আশা প্ৰকাশ কৰিছে যে এই নাটকখন চাবলৈ সকলোৱে আহক আৰু সকলোৱে সহায় প্ৰদান কৰক এতিয়া এই লোকসকলে এনেদৰে তেওঁলোকে আশা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত